So, hello everyone, this is Team Enlightened. আমি last time কি শিকিছিলোঁ দুটা ডিটাৰমিনেণ্টছ শিকিছিলোঁ এটা হৈছে ভেৰি আৰু এটা হৈছে মাছ ঠিক আছে আজি আমি শিকিম এটা খুব কমন আৰু বহুত ইম্পৰ্টেণ্ট ডিটাৰমাইনাৰ লিটল এ লিটল দা লিটল এ ফিউ দা ফিউ আৰু ফিউ আৰু লগতে সাম আৰু এনি একেটা কনসেপ্ট ঠিক আছে সো প্ৰথম ডিটাৰমাইনাৰটো মই লিখিবলৈ যাও লিটল এ লিটল দা লিটল সো সোৱা লিটল আৰু ফিউ এহেন দুটাৰ ব্যৱহাৰটো একে হয় প্ৰায় একে হয় কিন্তু কি বিভেদ আছে মই শিকাই দিছো আৰু নেক্সট কি এ লিটল আৰু এপিনে এ ফিউ আৰু থাৰ্ডটো কি দা লিটল আৰু দা ফিউ সো লিটল আৰু ফিউ এ লিটল এ ফিউ দা লিটল দা ফিউ ঠিক আছে সো লিটল আৰু ফিউ এহেঁতৰ মাজৰ পাৰ্থক্য কি হয় যে লিটল এ লিটল দা লিটল ক'ত ব্যৱহাৰ কৰা হয় কোৱালিটিৰ ওপৰত বা কোৱান্টিটি বিচাৰিলে কি বিচাৰিলে কোৱালিটি বিচাৰিলে মানে আনকাউন্টেবল অবজেক্টৰ ক্ষেত্ৰত লিটল এ লিটল দা লিটল যদি এটা আনকাউন্টেবল অবজেক্টৰ আগত এই তিনিটা ব্যৱহাৰ কৰা হয় মানে যেটো বস্তু আমি সাধাৰণতে এটা দুটা তিনিটা এনেকৈ জুখিব নোৱাৰো সেইবোৰৰ আগত লিটল এ লিটল দা লিটল এইবোৰ ব্যৱহাৰ কৰা হয় মানে আনকাউন্টেবলৰ আগত ফিউ এ ফিউ দা ফিউ ক'ত ব্যৱহাৰ কৰা হয় যিবোৰ বস্তু আমি জুখিব পাৰো মানে কাউন্টেবল নাউনৰ আগত ঠিক আছে সো আমি কি বুজিলো যে লিটল আৰু ফিউ বা এ লিটল আৰু এ ফিউ আৰু দা লিটল আৰু দা ফিউ বেছি একো পাৰ্থক্য নাই বস্তুবোৰ একে হয় খালি কি লিটলৰ যিকেইটা আছে লিটল এ লিটল দা লিটল ক'ত ব্যৱহাৰ কৰা হয় আনকাউন্টেবল নাউন্সৰ আগত আৰু ফিউ এ ফিউ দা ফিউ ক'ত ব্যৱহাৰ কৰা হয় কাউন্টেবল নাউন্সৰ আগত এটা চোৱা প্ৰথম মই যাওঁ লিটল আৰু ফিউ এইটো ডিটাৰমাইনাৰ চলে লিটল আৰু ফিউ এইটো ডিটাৰমাইনাৰ চলে লিটল বা ফিউ কি বুজায় জানানে যে একো নাই লিটল মানে তোমাৰ ঠাত একো নাই মানে নাই বৰাবৰ একচুয়ালি আছে কিন্তু কিমান আছে নাথাকাৰ নিচিনাই ধৰিলে তোমাৰ বহুত পিয়াহ লাগিছে আৰু তুমি ঘৰলৈ একদম দৌৰকৈ আহিছে মই যে পানী খাওঁ ঠাণ্ডা পানী লাগে ফ্ৰিজত দেখিছা বোলে ফ্ৰিজৰ এটা বটলত পানী আছে কিন্তু পানী কিমান আছে বোলে গোটেই বটলটো এই তলত বোলে অকমান বোলে 2 মিলিলিটাৰ মান পানী আছে কিমান আছে 2 মিলিলিটাৰ মান পানী আছে বটলটোত পানী নথকা নহয় বটলটোত পানী আছে কিন্তু তোমাৰ কাৰণে নাই বৰাবৰ কিয় তোমাৰ বহুত পিয়াহ লাগিছে আৰু তোমাৰ পিয়াহ কাৰণে সেই 2 মিলিলিটাৰ পানী যথেষ্ট নহয় সো যদি কিবা এটা বস্তু নাই বৰাবৰ হৈ থাকে মানে একদম নাথাকাৰ নিচিনাই আছে মানে বহুত কম পৰিমাণ মানে একদম নাথাকাৰ নিচিনাই তেতিয়া আমি লিটল ব্যৱহাৰ কৰোঁ যদিহে বস্তুটো কি হয় আনকাউন্টেবল হয় আৰু ফিউ ব্যৱহাৰ কৰোঁ যদিহে বস্তুটো কি হয় কাউন্টেবল হয় উদাহৰণস্বৰূপে চোৱা there is little water কি কৈছো মই there is little water তাত মানে অকমান পানী আছে মানে পানী আছে কিন্তু নাই বৰাবৰ তাত পানী আছে কিন্তু পানী কিমান নাই বৰাবৰ আকৌ চোৱা ফিউ ক'ত ব্যৱহাৰ কৰা হয় এইটো প্ৰশ্ন মেট্ৰিকত বুজাই দিকে যে dash men are free from faults মানে কি পৃথিৱীত এনেকুৱা বহুত কম মানুহে আছে যিবোৰ মানুহে ভুল নকৰে তাৰ মানে এনেকুৱা মানুহ নাই বৰাবৰ মানে একদম সত্যৱতী ৰজা হৰিশ্চন্দ্ৰ বৰ্তমান দিশত নাই বৰাবৰ হৈ আছে সেই কাৰণে dash men are free from faults বুলি ক'লে আমি কি বুজি পাওঁ যে এনেকুৱা ব্যক্তি যিবোৰ ব্যক্তিৰ কোনো দুখে নাই কোনো পাপেই নাই এনেকুৱা ব্যক্তি পৃথিৱীত নাই তাৰমানে নাই বৰাবৰ সেইকাৰণে ইয়াত ফিউ আমি ব্যৱহাৰ কৰিব লাগিব এ ফিউ নহয় সো কি হ'ব যে few men are free from faults
সো এই ক্ষেত্ৰত দুইটা ক্ষেত্ৰতে বস্তুটো নাই বৰাবৰ নিচিনাই পানীও নাই মানুহো নাই মানে একদম নাই বৰাবৰ কিন্তু আছে মানে একদম নাই বৰাবৰ আছে মানে নাথাকাৰ নিচিনাই ঠিক আছে সেইকাৰণে আমি কি ব্যৱহাৰ কৰিছো লিটিল আৰু ফিউ লিটিল আৰু ফিউ শব্দটোৰ অৰ্থ একে খালি লিটিল ব্যৱহাৰ কৰা হয় আনকাউন্টেবলৰ আগত আৰু ফিউ ব্যৱহাৰ কৰা হয় কাউন্টেবল নাউনৰ আগত ফিউ বা লিটিলৰ মিনিংটো কি আছে নাই বৰাবৰ কি নাই বৰাবৰ আকৌ চোৱা যদি মই এ লিটিল আৰু এ ফিউ লিখো তেতিয়া অৰ্থটো কি হৈ যায় যদি মই কওঁ দেয়াৰ ইজ এ লিটিল ৱাটাৰ কি কৈছো মই দেয়াৰ ইজ এ লিটিল ৱাটাৰ সো দেয়াৰ ইজ এ লিটিল ৱাটাৰ মিনিংটো কি যে মোৰ পিয়াহ লাগিছে আৰু মোৰ পিয়াহ যোৱাকে বা মোৰ পিয়াহটো মানে মোৰ পিয়াহৰ উপযোগ্য যিমানখিনি পানী লাগে পানী আছে পানী কমকৈ আছে লাগিলে বটলটোৰ আধা বটল আছে কিন্তু মানে মোৰ কাৰণে ইমানখিনি হ'ব পাৰে পানী কম গোটেই বটল ফ্ৰিজত থকা বটলটো গোটেই বটলটো পানী নাই আধা আছে কিন্তু সেই আধা পানী মোৰ কাৰণে মানে যথেষ্ট সো দেয়াৰ ইজ এ লিটিল ৱাটাৰ মানে আছে কিন্তু কমকৈ আছে তাৰমানে এনেকুৱা নহয় যে নাই লিটিল মানে একেবাৰে নাই এই লিটিল মানে আছে কিন্তু অকণমান কমকৈ আছে সো দেয়াৰ ইজ এ লিটিল ৱাটাৰ ঠিক আছে নেক্সট যদি মই ফিউলে যাওঁ এই ফিউলে যাওঁ কি হ'ব হি হেজ ডেছ ফ্ৰেণ্ডছ হি হেজ a few friends যে তাৰ বন্ধু আছে কিমান আছে বেছি নাই কিন্তু a few মানে কেইটামান আছে বহুত নহয় কিন্তু কেইটামান আছে তাৰমানে সো few আৰু a few পাৰ্থক্যটো কি few মানে হৈছে একদম নাই বৰাবৰ a few মানে হৈছে অকমান আছে কিবা এটা আছে তাৰমানে বেছি নহয় কমকৈ আছে কিন্তু কিবা এটা আছে লিটিল মানে একেবাৰে নাই বৰাবৰ a লিটিল মানে নাই বৰাবৰ নহয় আছে কিন্তু কমকৈ আছে ঠিক আছে তো থাৰ্ড যিটো আমাৰ ডিটাৰমিনাৰ হৈছে কিন্তু কি দা লিটিল আৰু দা ফিউ দা লিটিল আৰু কি দা ফিউ এইটো বহুত ইম্পৰ্টেন্ট হয় আৰু এই ডিটাৰমিনাৰটো বহুত ইজি হয় যেতিয়া বাক্যটোত কিবা এটা বস্তু পাৰ্টিকুলাৰলি ডিস্টিং কৰি দিয়ে বা কিবা এটা বস্তু ডাইৰেক্ট ইন্ডিকেট কৰি দিয়ে তেতিয়া আমি দা লিটিল বা দা ফিউ ব্যৱহাৰ কৰোঁ মই উদাহৰণ দিলে বুজি পাবা সো চোৱা কি লিখিছো যে ডেছ বুকস আই হেড আৰ লষ্ট ডেছ বুকস আই হেড যিখিনি কিতাপ মোৰ আছিল ইয়াত নিৰ্দিষ্টকৈ দেখাই দিয়া আছে কোনখিনি কিতাপ যিখিনি কিতাপ মোৰ আছিল মানে কোনখিনি কিতাপৰ ৰেফাৰেন্স কৰা হৈছে যিখিনি কিতাপ মোৰ আছিল তাৰমানে নিৰ্দিষ্টকৈ দেখাই দিছে যে যিখিনি কিতাপ মোৰ আছিল সেইখিনি কিতাপে হেৰাইছে দা বুকস আই হেড আৰ লষ্ট যদি বস্তুটো নিৰ্দিষ্টকৈ দেখাই দিয়ে আৰু যদি বস্তুটো কাউন্টেবল হয় আমি একদম চকুমুটি পেলাই দা ফিউ লিখিম একদম চকুমুটি ঠিক আছে যে দা ফিউ বুকস আই হেড যিখিনি কিতাপ মোৰ আছিল কি হ'ল আৰ লষ্ট আকৌ ডেছ ৱাটাৰ ইন দা জাগ ক'ত সেই জাগটোত থকা পানীখিনি ক'ৰ পানী দেখাই দিছে ডেছ ইন দা জাগ যদি ইন দা জাগ নাথাকিলেহেঁতেন তেতিয়ালৈকে বেলেগ হ'লহেঁতেন কিন্তু যিটো নিৰ্দিষ্টকৈ দেখাই দিছে যে ডেছ ৱাটাৰ ইন দা জাগ যে জাগত থকা পানীখিনি মানে একদম নিশ্চয় কোনখিনি পানী সেই জগটো থকা পানীখিনি কি লেতেৰা সো ডেছ ৱাটাৰ ইন দা জাগ ইজ ডাৰ্টি মানে কি দা লিটিল ৱাটাৰ ৱাটাৰটো খাতা আমি জুখিব নোৱাৰো হয় নহয় সো আমি কি ব্যৱহাৰ কৰোঁ দা লিটিল ব্যৱহাৰ কৰিছো কথাটো ক্লিয়াৰ হৈছে যে যদি বস্তুটো নিৰ্দিষ্টকৈ দেখাই দিয়ে যে তাৰ কিতাপ মোৰ কিতাপ তাৰ পানী তাত থকা পানীখিনি সো নিৰ্দিষ্টকৈ দেখাই দিলে আমি খাতানে কি ব্যৱহাৰ কৰিম দা ফিউ বা দা লিটিল আমি কি কৰিম ব্যৱহাৰ কৰিম ঠিক আছে দা লিটিল আৰু দা ফিউ আমি কি কৰিম ব্যৱহাৰ কৰিম মই ইয়াৰ কেইটামান উদাহৰণ দেখাই দিম মেট্ৰিকত কোনবিলাক কুৱেশ্যন বেছিকৈ আহি থাকে এতিয়া নহয় এতিয়া আমি যাওঁ ছেকেণ্ড ডিটাৰমিনাৰটোলৈ সেইটো হৈছে এনি আৰু সাম কি এনি আৰু সাম সো ভালকে মন দি কৰিবা যে এনি আৰু সাম ক'ত আৰু কেনেকৈ ব্যৱহাৰ কৰা হয় এইটো লিখিছো মই এনি এইটো লিখিছো মই সাম সদায় মনত ৰাখিবা এনি ব্যৱহাৰ কৰা হয় নিগেটিভ সেন্টেন্সেছবোৰত ক'ত নিগেটিভ এনি ব্যৱহাৰ কৰা হয় ডাউনকে লিখি দিওঁ অকণমান এনি ব্যৱহাৰ কৰা হয় নিগেটিভ সেন্টেন্সেছবোৰত
নিগেটিভ সেন্টেন্সেছবোৰত আৰু সাম ব্যৱহাৰ কৰা হয় ক'ত পজিটিভ সেন্টেন্সেছবোৰত পজিটিভ সেন্টেন্সেছবোৰত লগতে এনি আৰু এটা উদাহৰণ আছে আৰু এনি আৰু এটা ৰূল আছে যে এনি কেতিয়াবা সাধাৰণতে ক'ত ব্যৱহাৰ কৰা হয় ইন্টাৰোগেটিভ সেন্টেন্সেছবোৰতো ব্যৱহাৰ কৰা হয় ক'ত ব্যৱহাৰ কৰা হয় ইন্টাৰোগেটিভ সেন্টেন্সেছবোৰতো ব্যৱহাৰ কৰা হয় সামো ইন্টাৰোগেটিভ সেন্টেন্স ব্যৱহাৰ কৰা হয় কিন্তু কেতিয়া আমি সেইটো চাম বাৰু কিন্তু যদি মই সেন্টেন্সৰ কথা কওঁ এনি ব্যৱহাৰ কৰা হয় নিগেটিভ সেন্টেন্সেছবোৰৰ ক্ষেত্ৰত সাম ব্যৱহাৰ কৰা হয় পজিটিভ সেন্টেন্সবোৰৰ ক্ষেত্ৰত উদাহৰণস্বৰূপে there is not dash water মই ৰাখিবা এনি আৰু সাম কাউন্টেবল আনকাউন্টেবল দুইটা ক্ষেত্ৰতে ব্যৱহাৰ কৰা হয় ইয়াত কোনো কাউন্টেবল আনকাউন্টেবল কথা নাই এনি সাম কাউন্টেবল হক আনকাউন্টেবল হক সবৰে ব্যৱহাৰ কৰা হয় এনি ব্যৱহাৰ কৰা হয় নিগেটিভ সেন্টেন্সেছবোৰত সাম ব্যৱহাৰ কৰা হয় পজিটিভ সেন্টেন্সবোৰত এটো এটা উদাহৰণ আৰু উদাহৰণ দেখাই আছো মই আনসাৰ লিখি আছো আৰু উদাহৰণ দেখাই আছো এনেকে যে there is dash water প্ৰথম সেন্টেন্স চোৱা কি লিখা আছে there is not dash water মানে তাত কোনো পানী নাই not মানে নিগেটিভ মানে চকুমুদি লিখিবা any নিগেটিভ মানে চকুমুদি any লিখিবা আৰু যদি সেন্টেন্স পজিটিভ পোৱা there is dash water ইয়াত not মানে এটো কি সেন্টেন্স পজিটিভ সেন্টেন্স সো কি হ'ব there is some water সো মই ৰাখিবা যে নিগেটিভ বাক্যবোৰত আমি সদায় এনে ব্যৱহাৰ কৰিম আৰু পজিটিভ বাক্যবোৰত আমি কি ব্যৱহাৰ কৰিম সাম ব্যৱহাৰ কৰিম কি কৰিম সাম ব্যৱহাৰ কৰিম কিন্তু কেতিয়াবা যেটো এক্সেপশন থাকে ন যেটো এক্সেপশনস থাকে কেতিয়াবা পজিটিভ বাক্যবোৰতো কি কৰা হয় এনি ব্যৱহাৰ কৰা হয় উদাহৰণস্বৰূপে সোৱা এটো যদি বাক্যটোৰ আৰম্ভণিতে আমি ডিটাৰমিনাৰটো বহাব লাগে যদি বাক্যটোৰ আৰম্ভণিতে ডিটাৰমিনাৰটো বহাব লাগে যেনেকৈ এনেকৈ সাপোজ এক্সাম্পলটো ড্যাশ ওমেন ক্যান ডু তেতিয়া ইয়াক আমি সাধাৰণতে এনি ব্যৱহাৰ কৰোঁ সো এটো হৈছে এটা এক্সেপশন যেটো এক্সেপশনত সেন্টেন্সটো পজিটিভ হলেও এনি ব্যৱহাৰ কৰা এটো হৈছে এক্সেপশনটা মানে অকমান বেলেগ ধৰণৰ সেন্টেন্সটা ইনে সাধাৰণতে নিগেটিভ হলে এনি ব্যৱহাৰ কৰা হ'ব পজিটিভ হলে সাম ব্যৱহাৰ কৰা হ'ব কিন্তু কিছুমান বাক্যত সেন্টেন্সটো প্ৰথমতে যদি ডিটাৰমিনাৰ্স লাগিব বিচাৰে তেতিয়া হলে সেন্টেন্সটো পজিটিভ থাকিলেও আমি সাধাৰণতে এনি ব্যৱহাৰ কৰোঁ যে এনি ওমেন ক্যান ডু এনি বয় ক্যান ডু ঠিক আছে সো এটো আছে কি এনি আৰু সামৰ ব্যৱহাৰ কিন্তু আৰু এটা ব্যৱহাৰ আছে এনি আৰু সামৰ কোড ইন্টাৰোগেটিভ সেন্টেন্সত সো কেনেকুৱা ধৰণৰ ইন্টাৰোগেটিভ সেন্টেন্সত এনি বহে আৰু কোনবোৰত সাম বহে আমি তা অলপ অধ্যয়ন কৰি লওঁ সো যদি এটা ইন্টাৰোগেটিভ সেন্টেন্স এনেকে আছে did you buy dash mangoes আৰু সাপোজ এনেকুৱা can you give me dash money মন কৰা দুইটাই কিন্তু ইন্টাৰোগেটিভ সেন্টেন্স দুইটাই কিন্তু কি সেন্টেন্স ইন্টাৰোগেটিভ সেন্টেন্স যদি এটা ইন্টাৰোগেটিভ সেন্টেন্স মডেল অক্সিলাৰিজ বুৰৰ আৰম্ভ হয় মডেল অক্সিলাৰিজ কোনবোৰ এইবোৰ চোৱা shall should will would can could may might হয় নে may might আৰু কিবা বাকি আছে নেকি shall should will would can could may might এই গিটা হৈছে মডেল অক্সিলাৰিজ আৰু কিছুমান আছে সো এই গিটা মডেল অক্সিলাৰিজৰ জৰিয়তে যদি এটা ইন্টাৰোগেটিভ সেন্টেন্স আৰম্ভ হয় যেনে can you হয় নে বা shall you বা will you সো মডেল অক্সিলাৰিজৰ জৰিয়তে আৰম্ভণি হোৱা এটা ইন্টাৰোগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত সদায় সাম ব্যৱহাৰ কৰা হ'ব ঠিক আছে কিন্তু বাকিবোৰ যিবোৰ ইন্টাৰোগেটিভ সেন্টেন্স হয় যিবোৰ তোমাৰ did done বা did have has do right এনেকুৱা ধৰণৰ বাক্যৰে আৰম্ভ হলে আমি সাধাৰণতে এনি ব্যৱহাৰ কৰোঁ তাৰ মানে ইন্টাৰোগেটিভ সেন্টেন্সত এনি ইউজ হয় এটো মন ৰাখিবা যে ইন্টাৰোগেটিভ সেন্টেন্সত এনি ব্যৱহাৰ কৰা হয় ইন্টাৰোগেটিভ
ইন্টাৰোগেটিভ বা প্ৰশ্নমূলক বাক্যবোৰ আমি কি ব্যৱহাৰ কৰো এনি ব্যৱহাৰ কৰো ইন্টাৰোগেটিভ বাক্যবোৰ আমি এনি ব্যৱহাৰ কৰো কিন্তু যদি ইন্টাৰোগেটিভ সেন্টেন্সেছ বোৰ এই মডেল অক্সিলাৰিজ গিলা যদি আৰম্ভ হয় যেনেকৈ shall should will would can could may might তেতিয়া আমি এনিৰ খলনি